নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ এন্ট্ৰিক স্বাগতম জনাইছো এই ভিডিও মডেলটো তোমালোকে পাবা ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ পাঠভিত্তিক যিমান তোমালোকৰ শৰ্ট টাইপ কোৱেশ্চনছ আছে গোটেইখিনি কোৱেশ্চনৰ আনসাৰ তোমালোকক আজিৰ এটো ক্লাছতে বুজাই দিয়া হ'ব তোমালোকৰ বাবে আজিৰ এটো ক্লাছত প্ৰায় 65টা অৰ্থাৎ 65টা কোৱেশ্চন আনিছো শৰ্ট টাইপ কোৱেশ্চনছ যিকিটা নেকি তোমালোকৰ স্কুলৰ লগতে HSLC এক্সামৰ যিসমূহ MCQ সমূহত তোমালোকৰ প্ৰায় কমন পৰি থাকে গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে কৰিবা ওকে সো এক নম্বৰ প্ৰশ্নটো মন কৰাচোন হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈকে বিস্তৃত আছিল হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ প্ৰায় মিৰাটলৈকে বিস্তৃত আছিল ইয়াত ইংৰাজীটো লিখা আছে দেখিছানে ইন্দাছ ভেলী সিভিলাইজেশনটো কোলৈকে এক্সটেন্ড হৈ আছিল মানে কোলৈকে বিস্তৃত আছিল প্ৰায় মিৰাটলৈকে বিস্তৃত আছিল Next question হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল এই প্ৰশ্নটোৰ উত্তৰত লিখিবা যে হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ প্ৰায় 4000 চনত হৈছিল 4000 ইয়াৰ্স মানত হৈছিল নেক্সট মন কৰা ঋগবেদৰ আনুমানিক ৰচনা কাল কিমান এতিয়া ভাৰতী বন্ধুসকল এটা কথা মন কৰিবা যে ইয়াত আনুমানিক শব্দটো এটো কাৰণে ব্যৱহাৰ কৰিছে কিয়নো ঋগবেদ কিমান চনৰ কোন তাৰিখে লিখিছিলে এটো কথা মানে কোৱাটো টান গম পাইছানে বাৰু আমি কোনো ধৰণৰ এভিডেন্স বৰ্তমান আমি ডাইৰেক্টলি সঠিক ডেটটোৰ ওপৰত নাপাও মানে সো হেতু কাৰণে আমাক প্ৰশ্নটো দিছে আনুমানিক বুলি ওকে আনুমানিক ৰচনা কাল কিমান তো ঋগবেদৰ আনুমানিক ৰচনা কাল হ'ল খ্ৰীষ্টপূৰ্ব 1500 শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 শতিকাৰ ভিতৰত মানে খ্ৰীষ্টপূৰ্ব 1500 শতিকাৰ পৰা 1000 শতিকাৰ ভিতৰত ঋগবেদৰ ৰচনা কৰা গৈছিল বুজি পালা Next question ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যখানি মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা গৈছে এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিনাৰতে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দিবা আমাৰ ভাৰতবৰ্ষ আমাৰ যি ৰাষ্ট্ৰীয় প্ৰতীক তাত তোমালোকে মন কৰিবচোন তাত সত্যমেৱ জয়তে বুলি লিখা থাকে ওকে এটা সত্যমেৱ জয়তে নামৰ এই যিখাৰি বাক্যখাৰি কোনখন গ্ৰন্থৰ পৰা লোৱা গৈছে বাৰু কোনখন উপনিষদৰ পৰা লোৱা গৈছে এই যিখাৰি সত্যমেৱ জয়তে বাক্যখাৰি মুকুন্দ উপনিষদৰ পৰা লোৱা গৈছে এতিয়া পৰীক্ষা তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মানে MCQ টাইপত আহে যে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যখাৰি কোনখন গ্ৰন্থৰ পৰা অনা গৈছে তেনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্নটো থাকিব তলত তোমালোকক অপচন দি দিব যে মুকুন্দ উপনিষদ তাৰপৰা মহাভাৰত ৰামায়ণ দি দিব XYZ তেনেকুৱা ধৰণে চাৰিটা অপচন তেতিয়া তোমালোকে জানিব লাগিব যে সত্যমেৱ জয়তে ক'ৰ পৰা অনা গৈছে মুকুন্দ উপনিষদৰ পৰা অনা গৈছে বুজি পালা নাই বাৰু Next question to discussion নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক MCQ খিনিৰ লেকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা হে সাবজেক্টটো সম্পূৰ্ণভাৱে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা অলৰাইট প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ৰ বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ মানে ডাইৰেক্টলি অৰ্থশাস্ত্ৰ বুলি লিখিলেও হ'ব কিন্তু অৰ্থশাস্ত্ৰক যেহেতু কৌটিল্যই লিখিছিলে হেতু কাৰণে আমি কৌটিল্যৰ অৰ্থশাস্ত্ৰ বুলি লিখিছো এটা কথা সদায় মনত ৰাখিবা অৰ্থশাস্ত্ৰ বুলি কোৱাৰ লগে লগে তোমালোকে কৌটিল্যলৈ পণ্ডিত কৌটিল্যলৈ মনত পেলাবা গম পাইছানে তোমালোকৰ পৰীক্ষাত আহি থাকে কৌটিল্য কি মানে অৰ্থশাস্ত্ৰ কোনে লিখিছিল ভাৰত সম্বিত কোনে লিখিছিল কথাটো বুজি পাইছানে পৰৱৰ্তী যিবিলাক প্ৰশ্নবিলাকত তোমালোকে পাবা বাৰু এতিয়া মনত থাকিলে নে তোমালোকৰ প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিলে কৌটিল্যৰ অৰ্থশাস্ত্ৰ মানে গোটেই কিতাপখনৰ নাম কৌটিল্যৰ অৰ্থশাস্ত্ৰ নহয় কিন্তু মনত ৰাখিবা কিতাপখনৰ নাম অৰ্থশাস্ত্ৰ কিন্তু অৰ্থশাস্ত্ৰক যেহেতু কৌটিল্যই লিখিছিলে হেতু কাৰণে আমি কৌটিল্যৰ অৰ্থশাস্ত্ৰ বুলি ইয়াতে লিখিছো বুজি পালা ওকে বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰে এতিয়া ইউনিটি ইন ডাইভাৰ্চিটি মানে বিবিধতাৰ মাজত একতা এই যিখাৰি বাক্যখাৰি জৱাহৰলাল নেহৰু দেৱৰ ভাৰত সম্বিত নামৰ যিখন কিতাপখনৰ জৰিয়তে
স্থায়িত্ব লাভ কৰিছিল মানে ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ আমি যে কিতাপত পাইছোঁ যে লেচনটোত পাইছোঁ যে এই বাক্যাংশ একচুৱেলি জৱাহৰলাল নেহৰুদেৱৰ ভাৰত সম্ভেদ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখনৰ পৰা অনা গৈছে পৰীক্ষাত এইডোখৰত আৰু এটা প্ৰশ্ন মানে এইডোখৰতে উদয় হয় যে ভাৰত সম্ভেদ নতুবা ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোনে লিখিছিলে তেতিয়া তোমালোকে কি লিখিবা জৱাহৰলাল নেহৰুৰ কথা লিখিবা পণ্ডিত জৱাহৰলাল নেহৰুৱে লিখিছিলে ডিস্কভাৰী অফ ইণ্ডিয়া নতুবা ভাৰত সম্ভেদ দেখিছানে তোমালোকৰ পৰীক্ষাত মানে এনেকুৱা ধৰণেই মানে MCQ বিলাক আহি যায় গম পাইছা তোমালোকক দি দিব প্ৰশ্নটোত যে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ ৰচক হৈছে এনেকুৱা ধৰণে তোমালোকক দিব চাৰিটা অপশ্যন দি দিব তাত চাৰিজন ব্যক্তিৰ নাম দিব তোমালোকে জানিবতো লাগিব যে জৱাহৰলাল নেহৰুদেৱে ভাৰত সম্ভেদ নতুবা ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন লিখিছিলে হয়নে ভাৰতত ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলী গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল উত্তৰ লিখিবা গান্ধাৰ শৈলীত ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচনা কৰা হৈছিল খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰত ভৰতমুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল ইয়াতে খ্ৰীষ্টপূৰ্ব বুলি কোৱাৰ লগে লগে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ বুজায় গম পালানে বাৰু তো সেইটো কথা মনত ৰাখিবা ইয়াত ইংৰাজীটো লিখা আছে তোমালোকে চাই ল'বা পৰীক্ষাৰ বাবে লিখি ল'বা ভৰতৰ নাট্যশাস্ত্ৰত কিমান শ্লোক আছে এই প্ৰশ্নটো তোমালোকৰ প্ৰায় স্কুলৰ এক্সামত আহি থাকে স্পেচিয়েলি তোমালোকৰ ইউনিট টেষ্ট আৰু প্ৰি বৰ্ডত আহি থাকে যে ভৰতৰ যিখন নাট্যশাস্ত্ৰ সেই নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে প্ৰায় তোমাৰ এপ্ৰক্স 6000 মানে এপ্ৰক্স 6000টা শ্লোক ভৰতৰ নাট্যশাস্ত্ৰত পোৱা গৈছে নেক্সট মন কৰা হেৰাকা আন্দোলন কি উত্তৰত লিখিবা নাগালেণ্ডৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতিৰ সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তনৰ উদ্দেশ্যে এটা আন্দোলন গঢ়ি তুলিছিল আৰু ইয়াকে হেৰাকা আন্দোলন বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো মন কৰা নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত এতিয়া নাগালেণ্ডত যে এটা ফেষ্টিভেল পাতে হৰ্ণবিল ফেষ্টিভেল এতিয়া এই হৰ্ণবিল ফেষ্টিভেলটো কি জীৱৰ নামত উৎসৰ্গিত মানে হেতুকে সুধিছে উত্তৰ লিখিবা আমি ধনেশ পক্ষী ওকে নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল ধনেশ পক্ষীৰ নামত উৎসৰ্গিত গম পালানে নেক্সট কুৱেশ্যন গাইজ সবসৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ উত্তৰ লিখিবা মিজোৰামৰ মিজোসকলৰ পৰম্পৰাগত উৎসৱ পৰীক্ষাত এগেইন কৈছো প্ৰশ্ন কেনেকৈ আহিব তোমালোকৰ যে সবসৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ তোমালোকৰ কিন্তু পৰীক্ষাত এইবিলাক শৰ্ট টাইপত নাহে কিন্তু যদি আহে MCQ টাইপত আহিব সেইটো কথা মনত ৰাখিবা সো তোমালোকে তলত অপচন পাবা নহয় মিজোৰসকলৰ অসমীয়াসকলৰ বঙালীসকলৰ নতুবা উৰিয়াৰ মানুহসকলৰ তেনেকুৱা ধৰণে যদি চাৰিটা অপচন দিয়ে মনত ৰখাবা যে সবসৰ কুট মিজোৰামৰ মিজোসকলৰ পৰম্পৰাগত উৎসৱ য'ত তোমালোকে মিজোসকল বুলি পাবা তাতে তোমালোকে এনেকুৱা ধৰণে ৰাইট চিন দিব লাগিব মিজো শব্দৰ অৰ্থ কি মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা আমাৰ নৰ্থ ইষ্টত যিমান কেইখন ৰাজ্য আছে মেইনলি বেছিকেইখন ৰাজ্য তোমাৰ বেছিকেইখন ৰাজ্যতে পাহাৰ পৰ্বত আছে হয়নে নহয় তো ঠিক তেনেকুৱা ধৰণে মিজোৰামতো তোমাৰ চৌপাশে কেৱল মাত্ৰ পাহাৰেই আছে এতিয়া সেই মিজোৰামৰ কথা কি ইয়াত সুধি মিজোৰামৰ প্ৰসংগতে আমাক প্ৰশ্নটো দিছে যে কি মিজো শব্দৰ অৰ্থ কি মিজো শব্দৰ অৰ্থ হৈছে পাহাৰৰ বাসিন্দা উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় কিনাৰত এগেইন এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দি লোৱা উত্তৰ পূৰ্বাঞ্চলৰ যিমান কেইখন ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চলত কেইখন ৰাজ্য আছে বাৰু আমি মেইনলি কিমান পাওঁ 7 সিষ্টাৰ বুলি কয় আমাৰ নৰ্থ ইষ্টক মানে 7 ভনী গম পাইছানে এতিয়া এই 7 সিষ্টাৰৰ তোমাৰ মানে এই আমাৰ উত্তৰ পূৰ্বাঞ্চলত থকা 7খন ৰাজ্যৰ ভিতৰত মেঘালয়ত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত অৰ্থাৎ অসমত কি অসমত হৈছে অসমত পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা চলে ঘৰখনৰ মুখিয়াল বুলি কোৱাৰ লগে লগে আমি কাক বুজো ঘৰৰ আমাৰ ঘৰত যেটা আমাৰ দেউতাক বুজিম তোমালোকৰ ঘৰতো দেউতা নতুবা ককা হ'ব হয়নে আমাৰ ইয়াত মানে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত কিন্তু ইয়াৰ বিপৰীতে মেঘালয় শুনিছা শ্বিলং মেঘালয় গুৱাহাটী গ'লেতো আমি গুৱাহাটী পৰাটো লাগিয়ে আছে শ্বিলং মেঘালয় ওকে সেই মেঘালয়ত তোমাৰ মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত পৰীক্ষাত MCQ টাইপ আহি থাকে কিন্তু দেই যে উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত অপচন দি দিব অসম মেঘালয় অৰুণাচল নাগালেণ্ড কি লিখিবা তেতিয়া তোমালোকে মেঘালয় বুলি লিখিবা
ভাইটি ভণ্টিসকল ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে উত্তৰ লিখিবা চৈতন্য মহাপ্ৰভুৰ শৈশৱ কৃষ্ণলীলা ইত্যাদি বিষয় কেন্দ্ৰ কৰি মণিপুৰী নৃত্য গঢ় লৈ উঠিছে অসমৰ প্ৰাচীন নাম কি বাৰু ভাইটি ভণ্টিসকল 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সামত এইবিলাক প্ৰশ্ন আহি থাকে অসমৰ প্ৰাচীন নাম কি আছিল অসমৰ প্ৰাচীন নাম অসমখনক আগতে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা গৈছিল এটো কথা মনত ৰাখিবা দেই এটো কথা যদি তোমালোকে মনত নৰখোৱা নতুবা নাজানা তেনেহলে তোমালোকে কিন্তু লাজ পাবা যে অসমত থাকে যদি আমাৰ অসমৰ প্ৰাচীন নাম কি তাক যদি নাজানা তোমালোকে কিন্তু লাজ পাবা সো হেতু কাৰণে মনত ৰাখিবা অসমৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ বুজি পালা নেক্সট কোৱেশ্চন কি বড়োমূলীয়া শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় এটা অসম নামৰ উৎপত্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তোমাৰ মতবাদ আছে হয়নে এটা কিতাপত আমি এটা মানে বড়োসকলৰ যেটা পাৰ্টটো আমি পঢ়িছিলো তাত আমি এটা কথা পাইছিলো যে কি বড়োসকলৰ হাসুম শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ইয়াত অনুমান হে দেই অনুমান কৰা হয় নেক্সট মন কৰা চৰ্যাপদ মানে কি উত্তৰত লিখিবা যে চৰ্যাপদ মানে হ'ল সহজানপন্থীয়ে ৰচনা কৰা কেইটামান গীত খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14th শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদসমূহ ৰচিত হৈছিল তোমালোকে যদি বুজি পোৱা নাই চৰ্যাপদ কি বস্তু তোমালোকে যদি ইয়াৰ ডেফিনিশ্যনটো বুজি পোৱা নাই আগৰ ক্লাছ কেইটা কৰি আহিবা দেন অবভিয়াছলি তোমালোকে ভাল ধৰণে বুজি পাবা চৰ্যাপদ কেতিয়া ৰচনা হৈছিল আগৰ কুৱেশ্যনটোৰ লগত সেম কুৱেশ্যনে হয় মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয় দেই বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ব্যক্তিজনৰ নাম মনত ৰাখুৱা বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল কাৰ পৃষ্ঠপোষকতাত বুলি ক'লো বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল মানে বুজি পালা নেক্সট কোৱেশ্চন মন কৰা অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল অসমত গদ্য সাহিত্যৰ সূচনা কৰিছিল ভট্টদেৱে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল আমি অসমীয়াখনতো পঢ়ি আহিছো জিকিৰৰ বিষয়ে হয়নে আমি জানোৱে আৰু অসমলৈ অহা সুফি সাধক আজান পীৰ নামে খ্যাত শাহ মিলনে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল হয়নে এটো আমি 2 নম্বৰ যেটো আমাৰ লেসন আছিল আসামিছৰ তাত আমি পঢ়ি আহিছো যে কি জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল শাহ মিলনে ৰচনা কৰিছিল মানে আজান পীৰ ৰচনা কৰিছিল হয়নে নেক্সট মন কৰা আজান পীৰ কোন আছিল এই প্ৰশ্নটোৰ উত্তৰত লিখিবা যে আজান পীৰ অসমলৈ অহা এজন সুফি সাধক আছিল তেওঁ অসমত প্ৰচলিত জিকিৰ ৰচনা কৰিছিল আজান পীৰ এনেকুৱা ধৰণে তোমালোকে পৰীক্ষাত একেবাৰে যদি সমুগে লিখিম ভাবা তেনেহলে তোমালোকে এটো ফলো কৰিব পাৰা যে কি আজান পীৰ কোন আছিল আজান পীৰ এজন সুফি সাধক আছিল তেনেকুৱা ধৰণে লিখিলো নম্বৰ পাই যাবা ওকে আজান পীৰ কেতিয়া অসমলৈ আহিছিল এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয় সেইবাবে কিনাৰতে এনেকুৱা ষ্টাৰ মাৰ্ক দি লোৱা উত্তৰত লিখিম যে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আজান পীৰ অসমলৈ আহিছিল বহুত ষ্টুডেন্টে পুৰন্দৰ সিংহ লিখি থয় বহুত ষ্টুডেন্টে বেলেগ আহোম স্বৰ্গদেউৰ কথা লিখে কিন্তু নিলিখিবা তোমালোকৰ আসামিজ কিতাপখনতো আছে মন কৰিবাচোন যে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আজান পীৰ অসমলৈ আহিছিল মানে বুজি পালা এই প্ৰশ্নটো তোমালোকে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দি লবা ইয়াত তোমালোকৰ মানে এমসিকিউ নিৰ্মাণ হোৱাও সম্ভাৱনা থাকে যে আজান পীৰ কাৰ ৰাজত্ব কালত অসমলৈ আহিছিল তেনেকুৱা ধৰণে দি দিব চাৰিজন আমাৰ আহোম স্বৰ্গদেউ নাম দি দিব তোমালোকে জানিব লাগিব যে কি স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আজান পীৰ অসমলৈ আহিছিল তেতিয়াহে তোমালোকে শুদ্ধ উত্তৰটো তেনেকুৱা ধৰণে ৰাইট চিন মাৰিব পাৰিবা হয়নে নেক্সট কোৱেশ্চন দ পৰ্বতীয়া হিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল উত্তৰত লিখিবা দ পৰ্বতীয়াৰ হিলৰ তোৰণখন খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মিত হৈছিল প্ৰায় 6th centuryত দ পৰ্বতীয়াৰ হিলৰ তোৰণখন নিৰ্মিত হৈছিল চাংৰুং ফুকনক
কি দায়িত্বত ন্যস্ত আছিল উত্তৰ লিখিবা আহোম শাসন ব্যৱস্থাত চাংৰুং ফুকন মঠ মন্দিৰ ৰাস্তা ঘাট প্ৰসাদ ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য জোখ মাখ আদি চোৱা চিতা কৰাৰ দায়িত্বত ন্যস্ত আছিল চাংৰুং ফুকন মেইনলি তোমালোকে এনেকৈ মনত ৰখাবা চাংৰুং ফুকন হেতু সময়ত মানে আহোমসকলে যেতিয়া শাসন কৰি আছিল তেতিয়া মঠ মন্দিৰ ৰাস্তা ঘাট ঘৰ দুৱাৰ ৰাজপ্ৰসাদ এইবিলাকৰ নিৰ্মাণ কাৰ্য জোখমাখ লোৱা চোৱা চিতা কৰাৰ দায়িত্বত চাংৰুং ফুকন ন্যস্ত আছিল বুজি পালা লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোনজন শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা গৈছিল মনত ৰাখিবা প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউক এই প্ৰশ্নটো তোমালোকৰ স্কুলৰ এক্সামবিলাকত প্ৰায় আহি থাকে লগতে HSLCৰ বাবেও চাবা লোকসংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা গৈছিল অসমৰ প্ৰথমখন বাৰ্তা আলোচনীৰ নাম কি মনত ৰাখিবা অসমৰ প্ৰথমখন বাৰ্তা আলোচনীৰ নাম হৈছে অৰুণোদয় আৰু অৰুণোদয় কোনে সম্পাদন কৰিছিল আগৰ ক্লাছটোত আমি ডিছকাশ্যন কৰি আহিছোঁ মানে আগৰ যিটো তোমালোকৰ চেপ্টাৰ আছিলে সেই চেপ্টাৰটো তোমালোকৰ লগত আমি অৰুণোদয় বিষয়ে আলোচনা কৰিছিলোঁ অৰুণোদয় এডিটৰ কোন আছিলে কোনে সম্পাদনা কৰিছিলে আৰু এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় জানিব লাগে এইবিলাক 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সামতো আহি থাকে অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি অৰুণোদয় কোনে সম্পাদন কৰিছিলে যতীন্দ্ৰনাথ ব্ৰাউনে হয়নে উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জাতিটো কি এই প্ৰশ্নটোৰ উত্তৰত লিখিবা উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জাতিটো হ'ল মেঘালয়ত থকা খাচী লোকসকল অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব